বৰপেটা জিলাৰ চেঙা সমষ্টিত অধিক শোচনীয় হৈ পৰিছে বান পৰিস্থিতি। চেঙা সমষ্টিৰ আটিয়াচৰ, বৰদিয়া, জাটাৰদিয়া, বালিদাৰী, আৰিমাৰী, ধমধমা, চিলেংদিয়া, উত্তৰ গুধুনী, দক্ষিণ গুধুনী, ডামাপাৰা, মাজিৰ চৰ নামৰ গাঁও সম্পূৰ্ণৰূপে বানত ডুব গৈছে। 11খন গাঁৱৰ প্ৰায় 1000 পৰিয়াল জলমগ্ন হৈ পৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বানাক্ৰান্তৰ বাবে নাই স্থায়ী আশ্ৰয় শিবিৰ। ফলত বানত ককবকাই থকা 1000 পৰিয়ালৰ একাংশই ওখ ঠাই, মথাউৰি আদিত পলিথিনৰ ত্ৰিপাল আৰি পোহনীয়া জীৱ-জন্তুৰে সহাৱস্থান কৰি থকা পৰিলক্ষিত হৈছে। আন একাংশই পানীত ডুব যোৱা ঘৰখনতেই ওখ চাং বান্ধি থকা পৰিলক্ষিত হৈছে। চেঙাৰ বন্যাৰ্তসকলৰ বাবে চৰকাৰে কোনো আশ্ৰয় শিবিৰ স্থাপন কৰা নাই। বন্যাৰ্তৰ মাজত কোনো সাহায্য সামগ্ৰী যোগান নধৰাত খাদ্য পানীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ কথা ব্যক্ত কৰিছে বানপীড়িতে। আনকি উপায়বিহীন হৈ নদীৰ পানীয়ে পান কৰি থকাৰ কথা সদৰি কৰে। চেঙাৰ চৰ অঞ্চলৰ ইখনৰ পিছত সিখন গাঁও ভয়াৱহ বানত ডুব গৈছে। ইপিনে বানৰ সমান্তৰালকৈ চেঙাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে খহনীয়া। যেন ভোটৰ ওপৰত দানৱ পৰা দি পৰিছে চেঙাবাসীৰ ওপৰত। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰফিকুল ইছলামে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ অধ্যক্ষ শ্ৰী প্ৰাণজিৎ দাস, চেঙা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি আবু বক্কাৰ ছিদ্দিক বানাক্ৰান্তৰ বুজ লৈ সামৰ্থ্য অনুসৰি কিছু খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা যায়। শীঘ্ৰে চেঙাৰ বন্যাৰ্তৰ মাজত সাহায্য সামগ্ৰী যোগান ধৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। চেঙাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট, MTV এক্সপ্ৰেছ। যে নহওক, আজি আমাৰ চেঙা সমষ্টিৰ দক্ষিণগুৰি জিপি, ৰৌমাৰী জিপি আমি পৰিদৰ্শন কৰাৰ লগতে আমাৰ APCCৰ সাধাৰণ সম্পাদক এডভোকেট ৰফিকুল ইছলাম আৰু আমাৰ প্ৰাণজিৎ দাস ডাঙৰীয়া, তেখেতৰ নেতৃত্বত বা তেখেতৰ পকেটৰ ধন খৰচ কৰি আমাৰ এই ৰাইজৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিলোঁ শিবিৰে শিবিৰে। চেঙা ব্লকৰ তৰফৰ পৰা আমি দুজনক আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ এই দুখীয়া মানুহক পকেটৰ ধন খৰচ কৰি যি সামগ্ৰী বিতৰণ কৰিলে তাৰ বাবে আমি ব্লকৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। আৰু